ইয়ে ৰামে শিশুকাল হাৰথি হৰি ভগৱন্ত অ যৌৱনকাল হাৰথি ভাৰ্যা হাৰথিবিলাক সলনি হৈ হৈ আহি আছে অ বৃদ্ধকাল হাৰথি লাখুটি বিচনা অ মৃত্যুকাল হাৰথি চিতা হয়নে বাৰু অ আপুনি মই মৰিলে লগত একো নাযায় ভকতে বনাই দিয়া সেই চিতাখন যাব বোলে লগত কেনেধৰণে আপোনাৰ মোৰ জীৱনটোৰ সংগীবিলাক সলনি হৈ হৈ আহিছে চাওকচোন হয়নে বাৰু আজি ইয়াতে বহুত ককা আইতা মই সিবাৰ আহোঁতে দেখিছিলোঁ আজি অহা নাই তাৰমানে অ বিচনাখনেই হাৰথি হৈছেগৈ আৰু এতিয়া আপোনাৰ মোৰো সেইটো দিন আহি আছে আমাৰ ভকতে এই বস্তুটো দেখা পায় সদায় সেইকাৰণে নামলৈ সদায় আহিবলৈ আহে দহুবন কাটি কৰি হ'লেও ইয়ে ৰামে ৰামে এদিন দুদিন কৰি সময় যাব পাগৰি গৈ আছে নহয় আজি 10 বছৰ কাইলৈ 20 কাইলৈ 30 পৰহিলৈ 40 সকলো বহিয়ে আছে দেখোন আমি চকুৱে দেখিয়ে আছো কলৈ গৈ আছে এইখিনি সময়ৰ হুতত গৈ আছে অ আহিব হে চিতাৰে দি আজি এটা দিন গ'ল তাৰমানে মৃত্যুলে আৰু এটা দিন চাপি আহিলে অ সকলোকে নিব গৈ চাৰিটিয়ে কান্ধত লৈ হব দেহা মাটিতে বিলি অ মই বুলি কৰি থকা অহংকাৰটো হয়নে এইটো দেহটো জ্বলাই দিবগে ছাই হৈ যাব লাগিব মানে হয় নে বাৰু আৰু জানিলে আপোনাৰ আচৰিত লাগিব দুখ লাগিব গুৰুজনাই কীৰ্তনত লিখিছে অ বোলে এই পৃথিৱী যিমান জীৱ আহিছে নহয় যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত লুকায় যিমানবিলাক জীৱ জন্তুৰ খোজ আছে হাতী খোজত বোলে লুকায় এহি মতে যত বিশ্ব সমস্ত কৃষ্ণতে হবে যাই অস্ত তাৰমানে এই জগতৰ সকলোৱে এদিন কৃষ্ণত লীন যাব লাগিবই সি লাগিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক অ লাগিলে ঠেলা চলোৱাই হওক হয়নে বাৰু এই দেশৰ প্ৰধানমন্ত্ৰীজনকো 4জনেই নিব ঠেলা চলোৱাজনকো 4জনেই নিব অ সেইজনকো জ্বলাই দিব ছাই হৈ যাব আমাকো জ্বলাই দিব ছাই হৈ যাব হয়নে নহয় বাৰু তেতিয়াহ'লে কাক লৈ আমি অহংকাৰ কৰিছোঁ আপোনাৰ মোৰ এই দেহাটো অ মাটিত মিলি যাব সেইকাৰণে অহংকাৰ কৰি লাভ নাই দুদিনীয়া দেহা সকলোৱে আপুনি মই মিলা প্ৰীতিৰে প্ৰেম আন্তৰিকতা মৰম ভাল পোৱাৰে আপোনাক মোক অ থাকিবলৈ পঠিয়াইছে ভগৱন্ত ইয়াত খেং খেংকে কুকুৰৰ নিচিনাকৈ কাজিয়া লাগিবলৈ পঠিওৱা নাই ভগৱন্তই কৈছে চক্ৰৱত পৰিৱৰ্তনতে দুখানিছ সুখানিছ মই সুখ দুখৰ চকৰিটো ঘূৰাই থাকোঁ আজি মনুষ্য শৰীৰটো পাই পেলাই যদি কোনোবাই কুকুৰৰ নিচিনাকৈ খেং খেংকৈ হাহুৱাই মাজত কাজিয়া কৰি থাকোঁ একেবাৰে কাজিয়া লাগি থকা জ্ঞাতি হিংসা কৰা কুকুৰজনী জন্ম দি দিব হয়নে কুকুৰে জ্ঞাতি হিংসা কৰে আপোনালোকে চাবচোন কৰে নাই বাৰু খাবৰ সময়ত সি নিজৰ একো চিনি নাপায় কুকুৰে কাকো চিনি নাপায় গতিকে আপোনাক মোক কুকুৰজনী জন্ম দি দিব সেইকাৰণে মৰমান্তৰিকতাৰ মাজত থাকিব লাগিব বুলি কৈছে গতিকে এনেধৰণে আপোনাৰ মোৰ দেহাটো বিলীন হৈ যাব বুলি কৈছে তাৰপিছত কি ক'লে অ ৰামে জাপৰে কাপোৰ জাপতে ৰহিব অ কষ্ট কৰি পেলাই বাকচত জাপে জাপে কাপোৰ ভৰাই থৈ দিছোঁ হয়নে বাৰু থৈছোঁ নাই বাৰু অ আমাৰ আইতাসকলে এনেকুৱা অৱস্থা হয় নহয় আজি তাৰিখত মায়ামোহত আবদ্ধ হৈ অ নিজৰ বাকচটোক এৰি দিবই নিবিচাৰে লৈয়ে থাকে হয়নে বাকচটোৰ প্ৰতি মোহটো দিনে দিনে বাঢ়িহে গৈ থাকে এইটো আপোনাৰ হ'ব এইফালে হৈছে নাই নাজানো আমাৰ এইফালে হৈছে কিন্তু অ স্বীকাৰ কৰিছে বাৰু আছে বুলি ভাল লাগিছে শুনি তাৰমানে সেই জাপৰ কাপোৰ জাপতে ৰহিব বুলি কৈছে ও লগে না যায় কোনো নাযায় কান্দিবহে ভাৰ যায় হয়নে নহয় বাৰু কোনোবাই কয় নি ময়ো যাওঁগৈ বুলি স্বামীৰ লগত পাৰিব নি যাব অ নাযায় ল'ৰা ছোৱালীকেইটাও নাযায় কোনো নাযায় সেইকাৰণে কৈছে লগে নাযায় কোনো জন দেই
ও লগত লৈ হাৰথি পাপ পুণ্য মাত্ৰ ও জানি থবা মনুষ্যগণ। ও কি যাব বোলে লগত? পাপ পুণ্যৰ দুটি মাত্ৰ টোপোলা, হয়নে বাৰু? পাপ পুণ্যৰ দুটি মাথোন টোপোলা লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ, হয়নে নহয়? এই যমৰ ঘৰলৈ ভকতে বনাই দিয়া চিতাখন যাব, আৰু লগত আপোনাৰ মোৰ জীৱনত কৰা পাপ আৰু পুণ্য এই দুটা টোপোলা মাত্ৰ লগত যাব। আলেকজেণ্ডাৰে বিশ্বজয় কৰিছিলে নহয়, কি পালে? হয়নে বাৰু? যাওঁতেতো চব এৰি থৈ গ'ল। বোলে গোটেই বোলে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হ'ল, কুৰুক্ষেত্ৰত হাজাৰ বিজাৰ সৈন্য মৰিলে, হয়নে? হাৰিয়ানা কুৰুক্ষেত্ৰ এতিয়াও পৰি আছে তাতে বাৰু। না এটা যুধিষ্ঠিৰ আছে, না এটা দুৰ্যোধন আছে, হয়নে বাৰু? তাতে পৰি আছে। তেতিয়াহ'লে আপুনি মই কষ্ট কৰিছোঁ, হয়নে? আপুনি মই যদি ককাই ভাইৰ মাজত মাটি বাৰীৰ কাৰণে কাজিয়া কৰিছোঁ, তেতিয়াহ'লে একেবাৰে অজ্ঞানী হৈ আছোঁ আমি এতিয়া আজিৰ তাৰিখত, হয়নে নহয়? আপুনি মই আহিছোঁ এই পৃথিৱীত, একো বস্তু আপোনাৰ মোৰ একোৱেই নাই। এই শৰীৰটো দিছে লোকে, আকৌ মই কৈ থাকোঁ। কোনে দিছে বোলে? মা দেউতাই, হয় নহয়? খাইছোঁ বোলে লোকৰ পৰা, খেতি কৰিছোঁ, হৈ মাটিত খেতি কৰি পেলাইহে খাইছোঁ। খেতি মাটি ধৰিত্ৰীয়েহে দিছে আমাক, হয়নে নহয়? তেতিয়াহ'লে আমাৰ নিজৰ বুলিবলৈ কি আছে? একো নাই আমাৰ নিজৰ বুলিবলৈ। সেইকাৰণে আমাক কৈছে যে হে মনুষ্যসকল, জানি থোৱা এটা কথা, এই দুটা বস্তুহে লগত যাব। গতিকে পুণ্য গোটাই লোৱা সময় থাকোঁতেই। এই ৰাম মায়াময় সংসাৰত মানুহৰ জনমটি যেহেন কচু পাতৰ পানী এদিন নহয় এদিন যাবগৈ লাগিব। এ হ'ল নিয়তিৰ বাণী, হয়নে বাৰু? আপুনি মই নাযাওঁ বুলি ক'লেও জমে টানি টানি লৈ যাব, হয়নে নহয়? নিব নাই বাৰু? আপুনি মই মৰিম বুলি ভাবোঁ নেকি কেতিয়াবা? কোনোবাই মৰিম বুলি ভাবিছে নি? আইতাসকলে, ককা দেউতাসকলে? কোনো মৰিম বুলি ভবা নাই। যুধিষ্ঠিৰক সুধিছিলে এইটো কথা, বোলে যুধিষ্ঠিৰ, পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো কি? বোলে কৈছে বোলে পৃথিৱীৰ আটাইতকৈ আচৰিত কথাটো হৈছে জীৱ পৃথিৱীলৈ আহি আছে, গৈ আছে, জন্ম হৈ আছে, মৰি আছে। জীয়াই থকা জীৱকেইটাই বোলে কোনোদিন মৰিম বুলি নাভাবে, হয়নে বাৰু? আপুনি মই ভাবিছোঁ নি আজি তাৰিখত মৰিম বুলি? সদায় জীয়াই থাকিম বুলিয়ে ভাবোঁ। সেইকাৰণে আপোনাৰ মোৰ অহংকাৰ আহে মনলৈ, হয়নে বাৰু? কিন্তু আপুনি মই যাবই লাগিবই। সময় যেতিয়া আহিব নহয়, আপোনাক মোক কোনো ৰাখিব নোৱাৰে। সোণৰ সজা ৰূপৰ পক্ষী মনা, এইটো সোণৰ সজা বুলি কৈছে, এলা পেচা সজা নহয়। ৰূপৰ পক্ষী কোন? আমাৰ আত্মাটো। ৰাখিম কেনেকৈ ৰাখিম? সময় হ'লে ঘূৰি যাব মনাই নিজৰ বাহলৈ। সময় হ'লে উৰি যাবই। আপুনি মই যিমান চেষ্টা কৰিলেও ৰাখিব নহয় নহয়। গজেন্দ্ৰ কাহিনীটো পঢ়িছিলে নহয় আপোনাৰ বাবে? গজেন্দ্ৰ কাহিনীটো পঢ়িলে আপোনাৰ মোৰ কাহিনীটোৰ সৈতে একো পাৰ্থক্য নাই, হয়নে বাৰু? গজেন্দ্ৰৰ নিচিনা আপুনি মই আৰ্তনাদ কৰি কৰি যাবগৈ লাগিব। ল'ৰা ছোৱালীয়ে আপোনাক মোক বচাব নোৱাৰে, হয়নে নহয়? সেইকাৰণে আপোনাক মোক কৈছে যেতিয়া সময় আহিব নহয়, আপোনাক মোক কোনো ৰাখিব নোৱাৰে। আৰু সেইখিনিতে আটাইতকৈ ডাঙৰ দুখ লাগে কি জানে? আপোনাৰ মোৰ শৰীৰটোতে এটা শত্ৰু আছে বোলে। শত্ৰুটো কি? মানে আপোনাৰ মোৰ শৰীৰটোৰ এটা অংগই আপোনাৰ মোৰ মৃত্যুৰ কথাটো আগতীয়াকৈ গম পায়, আগজাননী পায়। কিন্তু সি আকৌ আপোনাক মই আগজাননী নিদিয়ে। এইটো শত্ৰু নহ'লনে বাৰু? বোলে কি? চৰণেহে জানে মৰণৰ ঠাই, হয়নে? যেতিয়া আপোনাৰ মোৰ মৃত্যু আহিব নহয়, এই ভৰি দুটাই, ভৰি দুখনে নকলেও সেই ঠাইলৈ লৈ যাবই, টানি চুঁচৰি বাগৰি হ'লেও, হয়নে? নিব নাই বাৰু?
আজি জুবিন দা তাত গ'ল নহয় সাগৰৰ পাৰত বাহিৰত গ'লগৈ নাই সেই ভৰি দুখনে লৈ গ'ল নাই বাৰু তালৈ খোজকাঢ়িয়ে গৈছিলে হয়নে নহয় যদিও গাড়ীত গৈছিল কিন্তু তালৈতো খোজকাঢ়িয়ে গৈছিলে নাই গতিকে আপুনি মই যাবলৈ সময় হ'লেও এই ভৰি দুখনে একো কষ্ট নকৰাকৈ যেনে তেনে হ'লেও নি পেলাই সেইডোখৰ জেগা পোৱাই দিবগৈ হয়নে বাৰু আপোনাৰ মোৰ শৰীৰটোতে হতটো লাগি আছে আপুনি মই গম নাপাওঁ সেইকাৰণে কৈছে নিয়তিৰ বাণী আপুনি মই যাবই লাগিব দেই তাৰপিছত কি বুলি ক'লে ইয়ে ৰাম জীৱনে দিনীয়া জীবন দুদিনীয়া মন ভাই জীৱনৰ ভৰসা নাই আছে নি ভৰসা আপুনি মই আজি গাড়ীখন লৈ আহিছোঁ মই গাড়ীখন লৈ আহিছোঁ ইয়ালৈ হয়নে বা বাইকখন লৈ আহিছোঁ বা ঘৰ পামগৈ নাই কোনোবা ক'ব পাৰিব নি হে কালি পৰহি বাংলাদেশত কিমান ডাঙৰ ঘটনা ঘটি গৈছে সাগৰত নদীত বাছখন এক্সিডেণ্ট হৈ কিমানজন ঢুকালে তাত হয়নে 23 জন নে 24 জন তেওঁলোকে জানিছিল নে বাৰু তাতে যে আমাৰ মৃত্যু আছে বুলি সেইকাৰণে শংকৰ গুৰুজনাই কৈছে এই জীৱনৰ ভৰসা নাই নৰসকল হয়নে শুনা সৰ্বজন শংকৰে কহে চিৰকাল ইটো দেহা নৰহে হাতে বাটে কৈত মিলব মৰণ সদায় নেৰিবা হৰি চৰণ মানে ক'ত মৃত্যু আছে আপোনাৰ মোৰ আপুনি মই নাজানো সেইকাৰণে আমাক কৈছে যে হৰি চৰণ সদায় নেৰিবা সেইকাৰণে আমাৰ ভকতসকলে হৰি চৰণ নেৰে নাম বুলি ক'লে নেৰে ভাগৱত বুলি ক'লে নেৰে দেই যদি ঈশ্বৰৰ নাম নোলোৱাকৈ গুচি যাওঁ পোনে পোনে নৰকলৈ যাম আপুনি মই সেইকাৰণে আমাৰ ভকতসকলে সদায় নামক আশ্ৰয় কৰি থাকে তাৰপিছত কি কৈছে চাবচোন আপোনাৰ হবে জীয়াই থাকোঁতে ভাই সকলো কৰিলো মানৱ জীৱন নাপাবা দুনা এইবাৰ এইটো হৰি গুচি যোৱাৰ লগে লগে আৰু দ্বিতীয়বাৰ যে পাম আশা নাই হয়নে নহয় পাম নি কওকচোন আইসকলে আজি জুবিন দা গুচি গ'ল লাখ লাখ মানুহে কান্দি আছে বোলে জুবিন দা তুমি আকৌ আহা আহিছেনে বাৰু সেইটো শৰীৰত আকৌ জন্ম লৈছেনে বাৰু ঠিক তেনেকৈ ধৰণে আপুনি ময়ো গুচি গ'লে কোনেও বিচাৰি নাপায় আৰু এই সংসাৰত এবাৰ যি গ'লেই আৰু হয়নে ক'ত যে কি কৈ মানে যিমান কান্দি কুটি প্ৰাণ ত্যাগ কৰি দিলেও আপুনি মই আৰু ঘূৰি নাহোঁ বিচাৰি নাপায় আমাক সেনেকুৱা জীৱন আমাৰ এইটো অমূল্য সম্পদ হয় নহয় তেতিয়াহ'লে সেইকাৰণে কৈছে জীয়াই থাকোঁতে ভাই সকলো কৰি লোৱা কি ভকতি কৰি লোৱা মানৱ জীৱন নাপাবা দুনাই সেইকাৰণে গুৰুজনাই প্ৰথম স্কন্ধত কি ভাগৱতত লিখিছে ৰামেহে নজানি ভকতিত তেজিওৱা লাখ আৰু কি মনুষ্য হইবা এৰাইতো কলিযুগৰ জীৱ পদে পদে অপৰাধ কৰিছোঁ পদে পদে পাপ কৰিছোঁ আৰু জানো মানুহৰ আশা পাম নি শৰীৰটো মানুহ শৰীৰটো পাম নি আশা নাই সেইকাৰণে এতিয়াতে ভকতি কৰি লোৱা বুলি কৈছে আমাক তাৰপিছত ক'লে ৰামে যাবইতো লাগিব কলৈ স্বৰ্গ নৰকলৈ মন ভাই মায়াময় সংসাৰৰ পৰা এই মায়াময় সংসাৰৰ পৰা এদিন নহয় এদিন আপুনি মই এনেওতো যাব লাগিবই ধৰিতো ৰাখিব নোৱাৰি হয়নে নহয় যাব লাগিবই সেইকাৰণে ভকতিকণ কৰি লওঁ যাতে মুখখন দেখুৱাব পাৰোঁ তাত হয়নে নহয় এই মাটি এই ঘৰ সকলোবোৰ হ'ব পৰ জানি হৰি ভকতি কৰা হয়নে বাৰু আপুনি মই দুখ মানে কষ্ট কৰি ধন ধান মানে গোটাই থৈছোঁ হয়নে 4-5 মহলীয়া বিল্ডিং বনাই থৈছোঁ মৰাৰ লগে লগে ক'ব এই ঘৰ চোৱা হ'ল বাহিৰলৈ উলিয়া হয়নে আপুনি মই কষ্ট কৰি থোৱা ধন এই সম্পত্তি আপুনি মই খাবলৈ নাপাওঁ
বোলে উদাহৰণটি কি আৰু এটা উদাহৰণ আছে বোলে কি বোলে বেংকত পাছবুক খুলিবলৈ যাওঁ নহয় তেতিয়া সেই বেংকাৰজনে কি কয় বাৰু বোলে নমিনি ডকুমেণ্টকেইটা দিব লাগিব নহয় নমিনি লাগিব কাক দিব বোলে মাক দিব নে দেউতাক দিব হয়নে তেতিয়াতে মানে তেওঁলোকে চিনাকি কৰি দিয়ে আমিহে পাহৰি থাকোঁ তাৰমানে আপুনি মই দুখ কৰি ধন ধান আৰ্যাযত মানে কৃষ্ণে এৰিলাত খাইবে কোৱা নাই হয়নে বাৰু আপুনি মই কষ্ট কৰি গোটাই থোৱা সেই নমিনিত মানে বেংক বেলেঞ্চ আপুনি মই খাবলৈ নাপাওঁ নমিনিয়ে খাব হয়নে নহয় সেইকাৰণে নমিনি ফৰ্মখন পোৱাব লাগিব বুলি বেংকাৰজনে কয়নে নকয় বাৰু এইবিলাক বাস্তৱসন্মত কথা দেই আপোনাৰ হবে নিজৰ লগত তুলনা কৰি চাব সেইকাৰণে আমাক কৈছে যে এই সকলোখিনি মায়াময় ইয়াৰ পৰা কোনো আপোন নহয় কোনো কাৰ পৰও নহয় কিন্তু এই সংসাৰৰ মাজত থাকিয়ে আপুনি মই একান্ত মনে সকলোৰে একগোট হৈ প্ৰেম আৰু ভক্তি ভাৱনাৰে মিলিজুলি একতাৰ এনাজৰীডাল বান্ধি আপুনি মই সংসাৰ তৰিব পাৰিব লাগিব দেই ভকত হ'ব পাৰিব লাগিব আপুনি মই ভ মানে ভক্তি ক মানে কৰা ত মানে তৰা ভক্তি কৰা আৰু তৰা সকলোকে আপুনি মই ভকতৰ ঢেৰ উদাহৰণ আছে মানে দৰ্শন বহুত আছে ভকত শব্দটোৰ অৰ্থ ঢেৰ আছে কিন্তু তাৰ মাজত এইটো এটা অন্যতম সেইকাৰণে আপোনাক মোক কৈছে যে এনেধৰণে আপুনি মই পাপীসকলৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগিব পাৰিব লাগিব ইমান নিৰ্মল আৰু পবিত্ৰ ভাৱনা লাগিব হয়নে বোলে প্ৰভু তুমিতো সন্তসকলক উদ্ধাৰ কৰিবা মই জানো ভকতসকলক তুমি ভাল পোৱা ভকতসকল তুমি শহীদ বুলি কোৱা মই জানো কিন্তু এই পাপীসকল যে আছে এইসকলক কোনে উদ্ধাৰ কৰিব হয়নে এইবিলাকতো তোমাৰে সন্তান একেটা সময়তে দৈত্য অসুৰ জন্ম দিয়া নাছিলে জানো ভগৱন্তই এইবিলাকতো তোমাৰে সন্তান এইবিলাকক কোনে গতি দিব কোনে উদ্ধাৰ কৰিব হে প্ৰভু হয়নে এইবিলাককো তুমিয়ে উদ্ধাৰ কৰিব লাগিব এনেধৰণে আমি প্ৰাৰ্থনা কৰিব পাৰিব লাগিব দেই বা ভমস্ত ইমান নিৰ্মল আৰু প্ৰেম ভাৱনা আপোনাৰ মোৰ লাগিব হৃদয়ত সেইকাৰণে ভগৱন্তৰ অন্য এটা নাম কি পতিত পাৱন গুৰুজনাই গুণমালা লিখিছে পতিত পাৱন ভগৱন্তৰ নাম হয়নে কিয় পতিত মানে পাপী পাৱন মানে পবিত্ৰ কৰা পাপীসকলকো পবিত্ৰ কৰিব পাৰে কাৰণে ভগৱন্তৰ অন্য এটা নাম পতিত পাৱন হয়নে গতিকে আপুনি মই সেই পাপীসকলক উদ্ধাৰৰ হেতু প্ৰাৰ্থনা ভাগ কৰিব পাৰিব লাগিব দেই বৰ সুন্দৰ দৰ্শন দিছে গতিকে আমি বেছি সময় আৰু নলওঁ নহ'লে বৰ কথা বেছিকৈ ক'লে মূল্য নাথাকে বুলি কথা এষাৰ আছে নহয় সেইকাৰণে আমি পুনৰ সেৱা জনাইছোঁ আপোনাৰহঁতৰ চৰণত অজানিতে যদি কিবা ভুলো হৈছিলে আপোনাৰভাৱে মাফ কৰিব আপোনাৰহঁতৰ দুখানি চৰণৰ দাস বুলি ভাবি আমাক আশ্ৰয় দিব আৰু আপোনাৰহঁতৰ চৰণত আমাৰ আৰু এটি প্ৰাৰ্থনা আছে আপোনাৰভাৱে ইয়াৰ পৰা দুটি প্ৰসাদৰ টোপোলা লৈ যাব দেই এটা হৈছে ভগৱন্তত যি অৰ্পণা কৰা হৈছে মাহ প্ৰসাদ সেয়া এটি টোপোলা সেই প্ৰসাদৰ টোপোলাটো লৈ যাব আৰু অইন এটি টোপোলা হৈছে নাম অমৃতৰ টোপোলা দেই এই নাম অমৃতৰ টোপোলাটো আপোনাৰভাৱে ঘৰলৈ লৈ যাব বোলে আজি এইখিনি কথা ওলাইছিলে হয়নে বাৰু একজনে যদি নাম চৰৈ শুনে মানে পাপ হবাৰো হৰৈ তাতো আপোনাৰ বহুত পুণ্য আছে এনেধৰণে যদি আপোনাৰভাৱে দুটা টোপোলা ঘৰলৈ লৈ যায় তেতিয়াহ'লে আপোনাৰহঁতৰ বহুত লাভ হ'ব বুলি আমি আশা কৰিছোঁ আৰু কাৰোবাৰ হৃদয়ত যদি অকণমান আঘাত লগাকৈ কৈ পাইছিলোঁ আপোনাৰভাৱে এজনে একো নেজানে মানে হয়নে নহয় এজন একেবাৰে অলগদ্ধ মূৰ্খ বুলি ভাবি আপোনাৰভাৱে এজনৰ কথা নুশুনো বুলি বাটতে দলিয়াই থৈ যাব দেই আৰু যদি ভাল কথা কৈছিলোঁ বুলি ভাবিছে ঘৰলৈ লৈ যাব আমি আপোনাৰহঁতৰ চৰণত প্ৰাৰ্থনা জনালোঁ ভৱিষ্যতে আপোনাৰহঁতক ভগৱন্তই ভালে কুশলে ৰাখক এনেধৰণে ভকতৰ ওচৰলৈ আহিবৰ কাৰণে আৰু আপোনাৰহঁতক সুমতি প্ৰদান কৰক মানে সুস্বাস্থ্য প্ৰদান কৰক যাতে তেৰাৰ সেৱা কৰ্মখিনি সুন্দৰভাৱে আপোনাৰভাৱে কৰিব পাৰে